শিৱসাগৰ পলসনিৰ কেইবাখনো গাঁও বৰ্তমানেও পানীৰ তলত আছে। ঘৰলৈ উভতি যাব পৰা নাই গাঁওখনৰ অধিকাংশ পৰিয়াল। পথৰ দাঁতিতে দিন পাৰ কৰিছে বন্যাত্মই। বান সাহায্য লাভ কৰিছে, কিন্তু আপোন ঘৰখনৰ চিন্তাইতে ভাৰাক্ৰান্ত কৰিছে বন্যাত্ম। দৰিকাৰ পানী হ্ৰাস নোহোৱাত প্লাবিত হৈ আছে বহু অঞ্চল। আশ্ৰয় শিবিৰতে থাকিব লগা হৈছে হাজাৰৰো অধিক পৰিয়াল। আমি দৃশ্যাংশ দেখুৱাইছো, আমাক শিৱসাগৰ পলসনিৰ পৰা দৃশ্যাংশ দেখুৱাব অধিক সাংবাদিক শংকৰজ্যোতি শইকীয়াই। উজনিৰ 4খন জিলালৈ অহা ভয়াৱহ সেই বিপৰ্যয়, আৰু সেই বিপৰ্যয় ইতিমধ্যে 13টা দিন অতিক্ৰম কৰিছে। আৰু এতিয়া বান পৰিস্থিতি কিছু পৰিমাণে স্বাভাৱিক হৈছে যদিও সেই স্বাভাৱিক পৰিৱেশ অৰ্থাৎ শিৱসাগৰ জিলাৰ সেই পূৰ্বৰ সেই পৰিৱেশ এতিয়াও ঘূৰি অহা নাই। বিশেষকৈ এই বিপৰ্যয়ে শিৱসাগৰৰ চৰাইদেউ জিলাক ভয়ানকভাৱে ক্ষতি কৰিছিল, আৰু সেই 19 জিলাৰ বিভীষিকাময় দিনটোৰ পিছৰ পৰাই এতিয়া শিৱসাগৰবাসীৰ ৰাইজে হাহাকাৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু সেই দৃশ্যসমূহ আমি দেখুৱাই আছো, কিদৰে বানৰ মাজত আবদ্ধ হৈ ৰাইজে দিন কটাব লগা হৈছে। পথৰ দাঁতিকেই তেওঁলোকে ঘৰ হিচাপে ব্যৱহাৰ কৰিব লগা হৈছে। পোহনীয়া জীৱ জন্তু অসংখ্য ইতিমধ্যে পানীত উটি গুচি গ'ল। বানত আবদ্ধ লোকে খোৱাৰ বাবে হাহাকাৰ কৰিব লাগিছে, আৰু এই আৰ্তজনৰ কাষত ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসী নহয় দেশবাসী এতিয়া থিয় দিছে। আমি এই দৃশ্যসমূহ দেখুৱাই আছো, আৰু এই দৃশ্যসমূহ দেখুওৱাৰ অৰ্থ এটাই যে শিৱসাগৰে পূৰ্বতে এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল, এনে দুৰ্যোগৰ সন্মুখীন হোৱা নাছিল। সকলো স্তম্ভিত হৈছিল, এয়া কেনেকুৱা ধৰণৰ দুৰ্যোগ, আৰু এই দুৰ্যোগে শিৱসাগৰক এনেকুৱা এক অৱস্থালৈ লৈ গ'ল যি অৱস্থাৰ উত্তৰণ ঘটা এক প্ৰকাৰ অসম্ভৱ বুলি ক'ব পাৰি। কিন্তু এই অসম্ভৱক সম্ভৱ কৰিব পাৰিব একমাত্ৰ চৰকাৰ আৰু প্ৰশাসনে। এতিয়া প্ৰশাসন আৰু চৰকাৰৰ সেই সহায়ৰ প্ৰয়োজন এই আৰ্তজনক, আৰু যি সহায়ে সেই আপোন ঘৰখনলৈ পুনৰ এইসকল লোকক ঘূৰি যোৱাত সহায় কৰিব। কিন্তু এতিয়াও বহু অঞ্চল জলমগ্ন। প্ৰশাসন চৰকাৰে এতিয়া সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মই আহি এই মুহূৰ্তত মই শিৱসাগৰ জিলাৰ পলসনি অঞ্চলত উপস্থিত হৈছো, আৰু এই পলসনি অঞ্চলত যিহেতু দৰিকা নৈৰ পানী তাণ্ডৱ সৃষ্টি কৰিছিল, আৰু এতিয়াও দৰিকা নৈৰ যি জলস্তৰ সেই জলস্তৰ এতিয়াও কিন্তু হ্ৰাস পোৱা নাই। কাৰণ দৰিকা নৈখন অত্যন্ত সৰু নৈ, আৰু এই সৰু নৈখনত ইমান অত্যন্ত বেছি পানী আহিল, আৰু সেই নদীখনৰ যি বহন ক্ষমতা সেই বহন ক্ষমতাতকৈ অধিক পানী বোৱাৰ ফলত এতিয়া ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলবোৰ জলমগ্ন হৈ পৰিল। আৰু আমি নাৱেৰে আহি চেষ্টা কৰিছো এতিয়াও সেই বাসগৃহসমূহ দেখুৱাবলৈ। ফটো সাংবাদিক মফিদে দেখুৱাব যে এইদৰে এককাল পৰ্যন্ত পানী এই অঞ্চলসমূহত এতিয়াও বিয়পি আছে, প্লাবিত হৈ আছে। ঘৰসমূহ এতিয়াও পানীৰ বুকুত আছে, আৰু পানীয়ে ইতিমধ্যে ঘৰৰ সকলো সম্পত্তি আচবাব নষ্ট কৰিলে, যাৰ ফলত এতিয়া এইসকল লোক পুনৰ ঘৰলৈ ঘূৰি গৈ জীয়াই থকাটো এক প্ৰকাৰ অসম্ভৱ বুলি ক'ব লাগিব। আৰু পুনৰ সংস্থাপনৰ বাবে চৰকাৰে যিহেতু ইতিমধ্যে কেইবাটাও সাময়িক যি ঘোষণা কৰিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 15,000কৈ অন্তিম যি সাহায্যৰ কথা ঘোষণা কৰিছে, সেই সাহায্যৰ জৰিয়তে পোনপ্ৰথমেই যাতে ঘৰখনলৈ গৈ নিজৰ ঘৰখন চাফ চিকুণ কৰি তেওঁলোকে বসবাসৰ উপযোগী কৰি তুলিব পাৰে। অন্যহাতেদি কৃষকসকলৰ বাবে, বিশেষকৈ শিৱসাগৰৰ যিসকল কৃষিজীৱী ৰাইজ সবাতোতকৈ তেওঁলোক ক্ষতিগ্ৰস্ত হৈছে, আৰু এই অঞ্চলসমূহৰ অধিকাংশ লোকেই কৃষিজীৱী। গতিকে এই কৃষিজীৱী লোকসকলৰ সেই পথাৰখনত পুনৰ শস্যৰ যাতে উৎপাদন হয় তাৰ বাবে ইতিমধ্যে কৃষি বিভাগে কঠীয়া যোগানৰ কথা কৈছে, বীজ যোগানৰ কথা কৈছে, আৰু যিসমূহ অঞ্চলত পুনৰ খেতি কৰিব পৰা এতিয়া অৱস্থা নহয়, অৰ্থাৎ এটা বছৰলৈ তেওঁলোকে খেতি কৰিব নোৱাৰে, গতিকে সেই অঞ্চলসমূহত অন্য ধৰণেৰে অৰ্থাৎ বীজ তেওঁলোকক যোগান ধৰি, অন্য বীজ ৰবি শস্যৰ বীজেই হওক বা ফল মূলৰ পুলিয়েই হওক, সেইসমূহ যোগান ধৰি তেওঁলোকক যাতে পুনৰ আত্মসংস্থাপনৰ বাট মুকলি কৰি দিব পাৰে, আত্মসংস্থাপনৰ বাট তেওঁলোকে মুকলি কৰি দিব পাৰে, তাৰ বাবে ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে। কিন্তু এইবোৰ দুখৰ ছবি, এনেধৰণৰ দুখৰ ছবি কেতিয়াও কল্পনা কৰা নাছিল। অসহনীয় এইসমূহ দৃশ্য, আৰু এই অসহনীয় দৃশ্যৰ মাজতে এতিয়া আৰ্তজনৰ কাষত বহুজন আহি থিয় দিছে। সকলোৱে চেষ্টা কৰিছে পাৰ্যমানে যে এইসকল লোকক সহায় কৰক। চৰকাৰ প্ৰশাসনেও চেষ্টা কৰিছে যাতে পূৰ্বৰ পৰিৱেশ শিৱসাগৰ জিলালৈ ঘূৰি আহক। এই ঐতিহ্যমণ্ডিত শিৱসাগৰ, সেই আহোম ৰাজত্বকালৰ সোণসেৰীয়া বুৰঞ্জীৰে সমৃদ্ধ এই শিৱসাগৰত এতিয়া চকুলোৰ বাহিৰে অন্য একোৱেই নাই। মই দেখুৱাই গৈছো দৃশ্যসমূহ। আমি পলসনি অঞ্চলৰ এই ভিতৰুৱা অঞ্চলসমূহলৈ সোমোৱাই গৈছো, আৰু পথৰ দাঁতিয়েদি যিহেতু পথৰ ওপৰেদি পানী বাগৰিছিল, এতিয়া কিন্তু পথৰ ওপৰেদি পানী বাগৰা বন্ধ হৈছে, কিন্তু এই বাসগৃহসমূহ এতিয়াও পানীৰ তলত আছে। চাওক কিদৰে এইসকল সাধাৰণ লোকে সাধাৰণভাৱে জীৱিকা নিৰ্বাহ কৰিছিল, এতিয়া কিন্তু
ঘৰখনত একোৱেই নাই। এইবোৰ সমগ্ৰ বাসগৃহ এতিয়া পানীৰ তলত আছে। এই কেঁচা ঘৰসমূহত আকৌ যে পুনৰ ঘূৰি আহি ইয়াৰ লোকসকল বসবাস কৰিব পাৰিব, সেয়া কিন্তু এক প্ৰকাৰ অসম্ভৱ বুলিয়েই ক'ব লাগিব, কাৰণ সকলো নষ্ট হৈ গৈছে। গতিকে কেইটামান দিশত চৰকাৰে বিশেষভাৱে গুৰুত্ব দিব লাগিব। এতিয়া গুৰুত্ব দিয়া দিশসমূহ হ'ল যে পোনপ্ৰথমে এই অঞ্চলসমূহত স্বাস্থ্যৰ বিষয়টো, বিশুদ্ধ খোৱা পানী, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে এই অঞ্চলসমূহৰ বহু ছাত্ৰ ছাত্ৰীৰ যিসমূহ নথি পত্ৰ, পাঠ্যপুথি সকলো বানত উটি গুচি গ'ল। আৰু বিশেষকৈ এই ঘৰসমূহ চফা কৰাৰ ক্ষেত্ৰত, কাৰণ যেতিয়াই পানী শুকাব ঘৰসমূহ চাফা কৰি তেওঁলোকে বসবাসৰ উপযোগী কৰি তুলিব লাগিব। তাৰ বাবে তেওঁলোকক সামগ্ৰীৰ প্ৰয়োজন। ইতিমধ্যে দেখা গৈছে যে চৰকাৰেই হওক বা অন্যান্য দল সংগঠনসমূহে সেইসমূহ যোগান ধৰাৰ চেষ্টা কৰিছে, কিন্তু যি হাৰত ইয়াৰ লোকসকল ক্ষতিগ্ৰস্ত হ'ল সেই হাৰত এতিয়াও কিন্তু সেইসমূহ সামগ্ৰী এতিয়াও উপলব্ধ হোৱা নাই। হয়তো প্ৰশাসনে সেইসমূহ ব্যৱস্থা কৰিছে। ইতিমধ্যেই ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী আহি ইয়াত শিৱসাগৰত বাহৰ পাতিছে। নাজিৰাত তেওঁলোকে সেইসমূহ অঞ্চল ভ্ৰমণ কৰিছে যিসমূহ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ল। এতিয়া আমি দেখুৱাই গৈছো এই দৃশ্যসমূহ কিদৰে কোনোবাই হয়তো এখন বেটাৰী ৰিক্সা লৈ তেওঁলোকৰ পৰিয়াল পোহপাল দিছিল, সেইসমূহ কিন্তু এতিয়া পানীৰ তলত। এই ঘৰসমূহ দেখিলে সকলোৱে অনুভৱ কৰিব যে ইয়ালৈ কেনেকৈ আকৌ ঘূৰি আহিব এটা পৰিয়াল। এই ঘৰসমূহ এনেকৈ নিতাল নিস্তব্ধ হৈ এতিয়া পৰি ৰৈছে। ইয়াৰ পৰিয়ালসমূহ গৈ পথৰ দাঁতিত বসবাস কৰিব লগা হৈছে। এনেকুৱা ধৰণৰ এক পৰিৱেশ। আমি পলসনি অঞ্চলৰ ভিতৰলৈ এইদৰে নাৱেৰে আহি ইয়াৰ প্ৰকৃত যি দৃশ্য, যে বানত কিদৰে ক্ষতিগ্ৰস্ত হ'ল, এই ভয়ানক দৃশ্যসমূহ আমি দেখুওৱাৰ চেষ্টা কৰি গৈছো। আৰু শিৱসাগৰ আৰু নাজিৰাত বৰ্তমান এই পৰিৱেশে এতিয়াও বিৰাজ কৰি আছে। 13টা দিনে যি বান পৰিস্থিতি, যি দুখ দুৰ্দশা ৰাইজৰ, সেই দুখ দুৰ্দশাৰ এতিয়াও অন্ত পৰা নাই। স্থানীয় লোকসকলে সাহায্য যি তেওঁলোকে পাইছে, কিন্তু সেই চাউল দালি মুঠিৰে তেওঁলোকে যে অনাগত দিনসমূহত জীয়াই থাকিব নোৱাৰিব, সেয়া কিন্তু ইতিমধ্যে প্ৰতিপন্ন হৈছে। এই ঘৰসমূহৰ দৃশ্য চাওক। হয়তো কোনোবাই গাঁঠিৰ ধন খৰচ কৰি জীৱনৰ সঞ্চয়ৰ পুঁজিৰে তেওঁলোকে এই ঘৰ এইদৰে তৈয়াৰ কৰিছিল। এতিয়া কিন্তু সকলো পানীৰ তলত। আৰু এই ঘৰসমূহৰ কি নষ্ট হ'ল, কিমান সা সম্পত্তি নষ্ট হ'ল, সেয়া কিন্তু এতিয়া ঠাৱৰ কৰিব নোৱাৰি। প্ৰথম পৰ্যায়ত যিহেতু অন্তৱৰ্তীকালীন যি সাহায্যৰ কথা কৈছে, 15,000 টকাকৈ অন্তৱৰ্তীকালীন সাহায্য দিয়া হ'ব। চৰকাৰেও তাৎক্ষণিক বা ক্ষিপ্ৰতাৰে সৈতে এই কাম কাজবোৰ হোৱাৰ ক্ষেত্ৰত ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু প্ৰশাসন যন্ত্ৰটোৱে কিন্তু এই ক্ষেত্ৰত অধিক সচেতন আৰু হ'ব লাগিব, অধিক সাৱধান হ'ব লাগিব, কাৰণ প্ৰকৃত বানাক্ৰান্তই যাতে এই সহায়বোৰ পায়। আৰু ইতিমধ্যে বহু ঠাইৰ পৰা অভিযোগ আহিছে যে কোনো ঠাইত যি চৰকাৰে সাহায্য যোগান ধৰিছে, সাহায্যৰ ক্ষেত্ৰতো গাফিলতি হোৱা দেখা গৈছে। গতিকে এনেধৰণৰ অনাকাংক্ষিত ঘটনাবোৰ যাতে পুনৰ নহয়, তাৰ বাবে প্ৰশাসন অধিক কঠোৰ হ'ব লাগিব, কাৰণ একাংশ অসাধু লোকে এই পৰিস্থিতিৰ সুযোগ ল'ব পাৰে। গতিকে এই পৰিস্থিতিৰ সুযোগ ল'বলৈ তেওঁলোকক দিব নালাগিব, আৰু সেই লোকসকলৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। এইদৰে চাওক, থাৰ্মকলেৰে এজন লোকে নাও বনাই তেওঁ আহি নিজৰ বাসগৃহটো এবাৰ চাই যাবলৈ আহিছে। কিমান এই আপোন ঘৰখন কি অৱস্থাত আছে, সেই দৃশ্যটো তেওঁ এবাৰ নিশ্চয়কৈ চাই যাবৰ বাবে আহি ইয়াত উপস্থিত হৈছে। এজন স্থানীয় যুৱক যিহেতু আমাৰ সৈতে নাৱত আহিছে, আমি তেওঁৰ পৰাও কিছু কথা আমি প্ৰথম কথা হৈছে, দল সংগঠনৰ পৰা আৰম্ভ কৰি যিসকল আমাৰ শিৱসাগৰ জিলা, চৰাইদেউ জিলাৰ পৰা আৰম্ভ কৰি যিসকলে আমাক বাকী অসমৰ পৰা বিভিন্ন ধৰণৰ মানুহ আহি আমাক সহায় সহযোগ আগবঢ়ায়, তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে যিখিনি আমাক এই বিপদৰ সময়ত সহায় আগবঢ়ালে, তেওঁলোকক সঁচাকৈ একদম শলাগিবলগীয়া। আমি নাজানো আমি কেনেদৰে ঋণ পৰিশোধ কৰিব পাৰিম, তথাপিতো আমিও ভৱিষ্যতলৈ